দেউতা স্বৰ্গীয় ভৱেন্দ্ৰনাথ ডেকা স্মৃতি গঠন মন্ত্ৰ অংকন কৰা হ'ল আৰু লগতে এখন মেগাজিন উলিয়ালে ইন মেমৰি দেউতাৰ কাৰণে। গতিকে আজি বাইদেউ যিটো ক'লে সেইখিনি কৰাৰ আগতে স্মাৰকৰ লগতে স্মৃতিগ্ৰন্থখনো অৰ্পণ কৰা হ'ল। গ্ৰন্থপুথিখনত বেলেগ বেলেগে লিখিছে, ফেমিলি মেম্বাৰে লিখিছে বা ফ্ৰেণ্ডছ কলিগছ আৰু যিহেতু গোৰেশ্বৰ সমাজৰ অনেক লোকেও বনেও লিখিছে তেখেতৰ বিষয়ে এক্সপিৰিয়েঞ্চ। কিছুমান আছিল ষ্টুডেণ্ট, কিছুমান আছিল কলিগ, ফেমিলি মেম্বাৰ, গোটেই লিখিছে তেখেতৰ বিষয়ে। কি হ'ব মানে আপোনাৰ দেউতা অসম সাহিত্য সভাৰ দ্বাৰা অনুষ্ঠানৰ লগত জড়িত, তাৰ বিভিন্ন অনুষ্ঠানৰ লগত জড়িত আছে। তেখেতৰ পুত্ৰ হিচাপে পুত্ৰ হ'বলৈ পায়, কি ব্যক্ত কৰিব আপুনি? মইতো নিজকে খুব ভাগ্যৱান বুলি ভাবোঁ যে তেওঁলোকে দেউতাই যিমানখিনি কৰিলে গোটেই গোৰেশ্বৰ অঞ্চলটোৰ কাৰণে। একদম সৰুৰ পৰা মই যেতিয়াৰ পৰা জানো দেউতাই খালী সমাজৰ কামতেই সময় কটালে। ৰাইট, স্কুল 4-5 ঘণ্টা স্কুল, তাৰপিছত বাকীখিনি সময় গধূলি 7-8 বজালৈ ডেইলি, উইকেণ্ড শনিবাৰ ৰবিবাৰ লাগি অকল এই আই থিংক এই সংঘৰ যিটো বিল্ডিং বনাইছে এইটো দেউতাৰ সম্পাদক থাকোঁতে বনোৱা 1969ত। ৰাইট, তেতিয়া বনোৱা। তাৰপিছত গোৰেশ্বৰ গাৰ্লছ হাইস্কুল বনালে, তাৰপিছত লাইব্ৰেৰী আৰু বেলেগ বেলেগ অনুষ্ঠানত চবতে লাগি আছিলে। গতিকে তেখেতৰ পৰা যদি ইনস্পায়াৰ হৈ যদি আজিৰ য়াং জেনেৰেশ্যনে, আমাৰ জেনেৰেশ্যনৰ বা তাৰ পিছতো যদি জেনেৰেশ্যনে যদি তেনেকুৱা কৰিব পাৰে সমাজখনৰ কাৰণে, তেতিয়াহ'লে তেখেতৰ জীৱনটো ধন্য হ'ব। স্বৰ্গীয় ভৱেন্দ্ৰনাথ ডেকা দেৱৰ আজিৰ ছমহীয়া অনুষ্ঠানৰ লগত সংগতি ৰাখি বৃহত্তৰ গোৰেশ্বৰ অঞ্চলখনত এটা ডাঙৰ মানে অৰ্গেনাইজেশ্যন বেতনা শিক্ষা আৰু কৃষি উন্নয়ন সংঘৰ উদ্যোগত এই স্মৃতিচাৰণ অনুষ্ঠানখন পতা হ'ল। আৰু ইয়াতে গোৰেশ্বৰবাসী ৰাইজ তথা তেখেতৰ শুভাকাংক্ষী তথা গুণমুগ্ধ ছাত্ৰ ছাত্ৰী, আত্মীয় স্বজন সকলোৱে উপস্থিত থাকি তেওঁৰ স্মৃতিচাৰণ সভাখন সকলো প্ৰকাৰে সফল কৰাৰ কাৰণে তেখেতসকলৰ ওচৰত মই চিৰকৃতজ্ঞ আৰু বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। ইয়াৰ উপৰিও আজি মোৰ মনটো খুব ভাল লাগিছে, এইখিনি ভাবিয়ে শান্তি পাইছোঁ যে দেউতাই বৃহত্তৰ গোৰেশ্বৰ অঞ্চলৰ কাৰণে যিমানখিনি ভাবিছিল বা চিন্তা কৰিছিল, সেই যুগতে তাহানিৰ দিনতে সমাজ উন্নয়নৰ বাবে যিমানখিনি চেষ্টা কৰিছিল, কাম কাজত লাগিছিল, তেওঁৰ মনটো এই অঞ্চলৰ এই সমাজৰ প্ৰতি বা গোৰেশ্বৰবাসীৰ কাৰণে যিমান মানে মনটো যে তেওঁৰ মানে একাত্মিকতা আছিল তেখেতৰ মৃত্যুৰ পিছত আজি এই গোটেই অঞ্চলটোৰ মানুহৰ লগত তেখেতৰ বিষয়ে মত বিনিময় কৰিব পাৰি মই বহুত আনন্দিত হৈছোঁ আৰু সকলোৰে ওচৰত কৃতজ্ঞ। এইখিনিয়ে মই কৈছোঁ আৰু বিশেষ আৰু কৃষি উন্নয়ন সংঘ আৰু উদ্যোগত আৰু প্ৰয়াত ভৱেন্দ্ৰনাথ ডেকাৰ পৰিয়ালৰ সহযোগত ইয়াত এখন গাম্ভীৰ্যপূৰ্ণ স্মৃতিচাৰণ আৰু গ্ৰন্থ উন্মোচনী সভা হৈ যায়। সভাত প্ৰয়াত ডেকাৰ কৰ্মনিষ্ঠা, সততা আৰু কৰ্মৰাজিৰ মানে সম্পূৰ্ণ স্মৃতিচাৰণ হৈ যায়। আৰু আমি আশা কৰিম তেখেতৰ এই কৰ্মনিষ্ঠা, সততা আৰু অনুপ্ৰেৰণাখিনিয়ে গোৰেশ্বৰৰ নাগৰিক আৰু আজিৰ প্ৰজন্মই আশীষ হিচাপে লৈ গোৰেশ্বৰৰ উন্নতি সাধন কৰিবলৈ চেষ্টা কৰিব। কাৰণ আমি জানো যে গোৰেশ্বৰৰ উন্নতি যিমানে বেছি হ'ব, প্ৰয়াত ভৱেন্দ্ৰনাথ ডেকাৰ আত্মাই সিমানে বেছি শান্তি পাব। কৰফালে আহি পালোঁ মোৰ কৰ্মব্যস্ততাৰ বাবে, আৰু মই নিজকে ধন্য মানিছোঁ। মোৰ শিক্ষাগুৰু এজনৰ আজি স্মৃতিচাৰণ সভা হৈছে, আৰু মই যদিও বক্তব্যবোৰ বেলেগৰ নুশুনিলোঁ, যিখিনি শুনিলোঁ তাৰ পৰা এটাই ভাল লাগিছে যে ডেকা ছাৰক পাহৰিব পৰাটো ইমান সম্ভৱ নহয়। আৰু আজি আমি যিখিনি গোৰেশ্বৰ ছাত্ৰ, গোৰেশ্বৰ হাইস্কুলৰ যিখিনি আমি আজিৰ ডেটত সাফল্য হোৱা বুলি ভাবোঁ, অৰ্থাৎ সাফল্য নোহোৱাখিনিক ধৰিলেও এই ডেকা ছাৰ আৰু অন্যান্য শিক্ষাগুৰুসকলৰ যিটো বৰঙণি আমি নুই কৰিব নোৱাৰোঁ। আৰু গোৰেশ্বৰত যিটো সময়ত শিক্ষাৰ অভাৱ, যিটো সময়ত বেতনা কৃষি উন্নয়ন সংঘই শিক্ষাৰ বাটকটীয়া হিচাপে গোৰেশ্বৰ হাইস্কুলখন গোৰেশ্বৰ হাই ছেকেণ্ডেৰীলৈ উন্নত কৰিলে, এম ই স্কুলৰ পৰা হাইস্কুললৈ উন্নত কৰিলে, কলেজ পাতিলে,
আৰু সেই গোটেই অনুষ্ঠানবোৰত এই ডেকা ছাৰো জড়িত আছিল আৰু তেওঁ নিজেও এজন গড়েশ্বৰ হাইস্কুলৰ শিক্ষক হিচাপে আমাক যিখিনি আদৰ্শ দেখুৱাই গ'ল, তেওঁ অকল শিক্ষকেই নহয়, শিক্ষাৰ সমান্তৰালভাৱে শিক্ষক হিচাপে শিক্ষা দান কৰাৰ লগতে তেওঁ সমাজৰ যিখিনি আধৰুৱা কাম বা গড়েশ্বৰত এনেকুৱা এখন অনুন্নত ঠাইক ডেভেলপ কৰিবৰ কাৰণে যিখিনি অফিচ বা যিখিনি পথ উন্নয়ন হ'ব লাগে, যেনেকুৱা ধৰণৰ ইয়াত অফিচ হ'ব লাগে, যেনেকুৱা ইয়াত শিক্ষাৰ মানদণ্ড হ'ব লাগে, সেইখিনি গঢ়াত শিক্ষা কৃষি উন্নয়ন সংঘৰ যিটো অৱদান আৰু তাত জড়িত ব্যক্তিসকলৰ অৱদানটো নুই কৰিব নোৱাৰি। আৰু তদ্ৰুপ হিচাপে আমাৰ ডেকা ছাৰে যিহেতু কৃষি উন্নয়ন সংঘৰ লগত তেওঁ জড়িত আছিল, বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বিষয়বাব লৈ কৃষি উন্নয়ন সংঘৰ লগত জড়িত হৈ গড়েশ্বৰ বিভিন্ন উন্নয়নমূলক কামত অংশগ্ৰহণ কৰিছিল। আৰু মই ভাবোঁ আজি তেওঁৰ ছমহীয়া যিটো তিথি, এই ছমহীয়া তিথি উপলক্ষে গড়েশ্বৰ বেটনা কৃষি উন্নয়ন সংঘই তেওঁৰ স্মৃতিচাৰণ সভা এখন পাতিছে। আৰু স্মৃতিচাৰণ সভাত এখন তেওঁৰ গোটেই স্মৃতি বিজড়িত লিখকসকলে লিখা কথাবোৰলৈ এখন গ্ৰন্থ উন্মোচন কৰিছে। আৰু সেইখনৰ বেটুপাত পঢ়িলে আৰু আপুনি যদি এই যিসকল লিখকৰ যিবিলাক হেডলাইন অৰ্থাৎ তেওঁলোকৰ লিখনিৰ যিটো ধাৰা, সেইবোৰ চালে দেখা যায় যে ভৱেন্দ্ৰনাথ ডেকা ছাৰ কিমান গড়েশ্বৰৰ কাৰণে তেওঁৰ বৰঙণি আছে আৰু দি থৈ গৈছে, সেইটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু এজ এ ছাত্ৰ মই এটা কথাও কওঁ, যেতিয়া মই গড়েশ্বৰ হাইস্কুলৰ ছাত্ৰ আছিলোঁ তেতিয়া গড়েশ্বৰৰ পৰিৱেশ আজিৰ পৰিৱেশ নাই। আৰু তেতিয়া ছাৰসকলক আমি দিনে ৰাতিয়ে ৰাস্তাই ঘাটে লগ পাওঁ। আৰু আপোনালোকে জানে যে আমাৰ শৈক্ষিক জীৱনত আমি শিক্ষাগুৰু দেখিলে চাইকেল চলাই গ'লে আমি নুমি দিওঁ। আৰু ডেকা ছাৰে সন্ধিয়া যেতিয়া স্কুল শেষ হয়, গড়েশ্বৰ টাউনৰ পৰা বোলে হাইস্কুলৰ তেওঁৰ য'ত ঘৰ হাইস্কুলৰ ওচৰতে ঘৰ, সন্ধিয়া ওলাই আহে, আমি ৰাস্তাত আমাক লগ পাই আমি যেতিয়া সন্ধিয়া যাওঁ। আৰু আমি অলপ ছাত্ৰ হিচাপে কিছু দুষ্টামি কৰিছিলোঁ। আৰু সেই দুষ্টামিবোৰত আমাৰ কিন্তু কোনো ধৰণৰ মলিনতা নাছিল, বয়সৰ যিটো দুষ্টামি সেইটো কৰিছিলোঁ। আৰু ছাৰে কিন্তু সেইবোৰ আমাক কোনোদিনে তেওঁ শাসন কৰিছিল, শাসন কৰিলেও তেওঁ কোনোদিনে আমাক এনেকৈ কৰা নাছিল, নিৰ্দেশ দিয়া নাছিল। আমাক সদায় ছাৰে কিন্তু হ'ব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্নবোধক কথাৰে আমাক বুজাইছিল, এইটো কৰাটো ঠিক নহ'ব নেকি, এইটো ভাল নহ'ব নেকি, তোমালোকে জানো এইটো কৰিলে ভাল হ'ব বুলি ভাবা। এই যে কথাবোৰ আমি তেতিয়া উপলব্ধি কৰা নাছিলোঁ, কিন্তু আজি যেতিয়া আমি পৰিণত হৈছোঁ, আমিও যেতিয়া গাৰ্জেন হৈছোঁ, আমিও যেতিয়া আজি সমাজৰ কিছুমান উন্নয়নমূলক কামৰ বা সমাজৰ কথা চিন্তা কৰিবলৈ, তেতিয়া আমি ভাবিছোঁ ছাৰে সেই কোৱা কথাবোৰৰ আজি কিমান গভীৰতা, আজি কিমান মৰ্মে আমি উপলব্ধি কৰিছোঁ। মই আপোনালোক এইটোৱে ক'ব বিচাৰোঁ, ছাৰৰ নিচিনা ব্যক্তিয়ে সমাজত আৰু জনম লওক, সমাজৰ যিবিলাক মলিনতা সেইবিলাক ধুই নিয়ক, আমাৰ দৰে ছাত্ৰক তেওঁ আৰু আশীৰ্বাদ দিয়ক। আপোনালোকে সেইটোকে গড়েশ্বৰবাসী ৰাইজে সকলোৱে আমি সেইটোৱে কামনা কৰিব লাগে। আৰু আমি দেখিছোঁ ছাৰৰ এটা ভাল গুণ, আৰু ছাৰৰ আজি আমি ক'ব লাগিব যে গড়েশ্বৰৰ সুসন্তান ধ্ৰুৱ ডেকা, তেওঁৰ ছোৱালী ভণিতা ডেকা, ডক্টৰ ভণিতা ডেকা, তেওঁলোকে আজি এজন থাকে বিদেশত, আমেৰিকাত থাকে, আৰু তেওঁৰ ছোৱালী আজি গড়েশ্বৰত শিক্ষকতা কৰি যদিও তেওঁৰ PhD কৰিছে, একদম সৌভাগ্যৱান। আৰু ছাৰৰ ল'ৰা ছোৱালীৰ এনে শৈক্ষিক ব্যুৎপত্তি দেখি আমি সঁচাই গড়েশ্বৰবাসী আনন্দিত হৈছোঁ। তেওঁলোকৰো আমাৰ ৰাইজৰ ফালৰ পৰা শুভেচ্ছা আছে। আৰু ছাৰৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি, আৰু তেওঁ যাতে পুনৰ জন্ম লয়, আকৌ যাতে ৰাইজৰ এই ধূলিবোৰ গুচাই দিয়াত তেওঁ এজন পথ প্ৰদৰ্শক হয়, তাকে কামনা কৰি মই মোৰ এই কথাৰ পৰা